আজি আন্তৰ্জাতিক যোগ দিৱস 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। 21 জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘল দিন বুলি বিবেচিত হৈ আহিছে। যোগাভ্যাস হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ছাত্ৰ ছাত্ৰীক মানসিকভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে হাওৰাঘাটতো প্ৰতি বছৰৰ দৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ উদ্যোগত এই বছৰো উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। হাওৰাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত উদযাপিত এই যোগ দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে। এই উদ্বোধনী অনুষ্ঠানত তেওঁক সংগ দিয়ে হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ বিদ্যা সিং তেৰণে। উল্লেখ্য যে যোগাসনে বা যোগাভ্যাসে একোজন মানুহক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলে। তদুপৰি দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে প্ৰাণায়ামে। Relax. 2, 3, 4, 5, 6, 7, 8, 9, 10. Relax. 21 তাৰিখৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ হৈছে। আজি আমাৰ 10 বছৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 10 বছৰ পূৰ্ণ হৈছে। এই যোগ দিৱসটো নৰেন্দ্ৰ মোদীজীয়ে আৰম্ভ কৰিলে। তাৰ তাৎপৰ্য তেওঁ ৰাষ্ট্ৰসংঘত এনে স্বীকৃতি দিয়া নাই, তেওঁ ৰাষ্ট্ৰসংঘত বস্তুবিলাক বুজাইছে। কিন্তু আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ ভাৰতীয় পুৰাণ যুগত আমাৰ বেমাৰ আজাৰৰ কাৰণে তেতিয়া হাজাৰ হাজাৰ বছৰ যুগৰ দ্বাৰাই আমি এইখিনি কৰিব পাৰোঁ। গতিকে এইখিনি কথাই যেতিয়া নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰসংঘত ৰাখিছিল আৰু তেতিয়া তেওঁলোকে অভিমান কৰিছে যে হয়, এইটো দ্বাৰাই আমি নিজক ঠিক ৰাখিব পাৰিম আৰু নিজৰ ৰাষ্ট্ৰৰ কাৰণে আমি নিজক টকাব পাৰিম। তাৰ বাবে আজি এই 21 জুন তাৰিখটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিব। গতিকে মই ভাবোঁ আমাৰ এই প্ৰিয় ছাত্ৰ ছাত্ৰীসকলে অকল আজিৰ দিনটোৱেই নহয়, প্ৰতিদিন ৰাতিপুৱা উঠি এই যোগ অভ্যাসটো কৰিব লাগে। যোনে যিমান সময় পাব, সময় থাকিলে 15 মিনিট, 20 মিনিট, আধা ঘণ্টা কৰা। যদি সময়টো থাকে আৰু সময় থাকিলে বেছিকৈ কৰিব, একেলগত বেছি কৰিব নালাগে। যিখিনি নিয়ম আমাৰ প্ৰশিক্ষকসকলে যেনেকৈ কৈ দিয়ে সেইমতে তোমালোকে কামখিনি কৰিবলৈ মই ভাবোঁ। তোমালোকৰ দ্বাৰা তোমাৰ পৰিয়ালৰ কাম হ'ব, তোমালোকৰ দ্বাৰা আমাৰ হাওৰাঘাট সমষ্টিৰ বহুত উন্নতি হ'ব আৰু তোমালোকৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ আমি এজন সুনাগৰিক পাম বুলি আশা কৰি মই ব্যুৰো ৰিপৰ্ট জেনেট লাইভ।